আচলতে তেওঁলোকে নিজেই নিজৰ ফল ভুগিবলগীয়া হ'ল। যোৱা দিনবিলাকত যদি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে কংগ্ৰেছে সদায় অসমীয়া জাতিটোৰ বিপৰীতে কথা কৈ আহিছে। তেওঁলোকে অসমৰ সুৰক্ষাৰ বিপৰীতে কথা কৈ আহিছে, দেশৰ বিপৰীতে কথা কৈ আহিছে। আজি যেতিয়া পবিত্ৰ সত্ৰসমূহৰ ভূমি অবৈধভাৱে দখল কৰাৰ পাছত আমাৰ চৰকাৰ অহাৰ লগে লগে এইবিলাক উচ্ছেদ কৰিছে, তেতিয়াও কংগ্ৰেছৰ গা জ্বলি পবিত্ৰ যিবিলাক নামঘৰ আছে তাৰ অবৈধভাৱে মাটি দখল হৈছে, তাক যেতিয়া উচ্ছেদ হৈছে তেতিয়াও কংগ্ৰেছৰ গা বিষাইছে। এইবিলাক কথাটো সদায় অসমীয়াৰ বিপৰীতে কংগ্ৰেছে কৰিয়েই আহিছিলে। অসমৰ ৰাইজে সজাগ সচেতন আৰু সকলোবিলাক মন কৰি আছিলে আৰু সেইকাৰণেই এইবাৰ সকলোৱে একত্ৰিত হৈ পেলাই অসমবাসীয়ে সম্পূৰ্ণভাৱে কংগ্ৰেছক নিক্ষেপ কৰাৰ প্ৰয়াস কৰিলে আৰু য'ত আমি সফলতা অৰ্জন কৰিব পাৰিলোঁ।